ফ্ৰেণ্ডছ, মই মমতা আপোনালোকৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম। আজি আপোনালোকক মই দেখাম ছট পূজা। ছট পূজাটো সকলোৱে গম পায় নহয় জানো? এয়া ব্ৰহ্মপুত্ৰ পাৰত ইমান সুন্দৰকৈ ছট পূজা আয়োজন কৰিছে, খুব ভাল লাগিছে। আমাৰ মৰমৰ জুবিনদাৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো ৰাখিছে আৰু ইমান সুন্দৰকৈ সজাইছে, গানবিলাক দেখি খুব মনটো ভাল লাগিছে। এয়া দেখিছেনে, নাচে গানে কি মধুময়, ইমান ভাল লাগিছে। ৰাতি খুব ভাল লাগিছে আৰু এই দেখিছে নহয় কিমান ফূৰ্তি কৰিছে, ইমান ভাল লাগিছে। ময়ো অকণমান ওলাই গ'লোঁ আৰু তাতে অকণমান চালোঁ, সেয়া আপোনালোকৰ মাজলৈ অকণমান শ্বেয়াৰ কৰিলোঁ। আৰু এয়া দেখিছে নহয় খুব সুন্দৰ লাগিছে, বস্তু ৰং বিৰঙৰ বস্তুৰে ভৰি পৰিছে। গোটেই গাঁতখন যে এনেকুৱা লাগিছে, মানে নাচে গানে, মিঠাই খাবনে, কি খাবনে, কিবা বস্তুৱে ল'বনে, খুব ধুনীয়া লাগিছে। ইমান সুন্দৰকৈ সজাইছে ছট পূজা বুলি ক'লেতো সকলোৱে জানে নহয় জানো? এয়া দেখিছে নহয় গাঁতত, চাওকচোন, মই আপোনালোকক অকণমান দেখাইছোঁ। আৰু এয়া নেগেৰা নামটো সকলোৱে ভাল পায় নহয় জানো? এয়া অকণমান শুনকচোন নেগেৰা নাম।